বৰপেটা জিলাৰ চেঙা সমষ্টিৰ বাঘমাৰাছৰ নৱজ্যোতি জাতীয় বিদ্যালয়ৰ বাৰ্ষিক অধিৱেশনৰ সফল সামৰণি। নৱজ্যোতি জাতীয় বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত 19 সংখ্যক বাৰ্ষিক অধিৱেশন 29 আৰু 30 জানুৱাৰী তাৰিখৰ পৰা আৰম্ভ কৰি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বাঘমাৰাছৰৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ শাৰীৰিক, মানসিক, শৈক্ষিক পৰিৱেশ বিকাশৰ লক্ষ্যৰে বিভিন্ন প্ৰতিযোগিতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অধিৱেশনৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন কৰা হয়। উত্তোলক হিচাপে উপস্থিত থাকে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি শফিকুল আহমেদ। লগতে অধিৱেশনৰ প্ৰতিটো কাৰ্যসূচী সফলভাৱে অনুষ্ঠিত হয়। চাবান আলীৰ সভাপতিত্বত মুকলি বঁটা বিতৰণী সভাত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা সমবেত সংগীত পৰিৱেশন কৰি সভাখন আৰম্ভ কৰে। লগতে উদ্বোধনী ভাষণ প্ৰদান কৰে আজমল হক ফকীৰ, প্ৰাক্তন সভাপতি বাঘমাৰাছৰ সমবায় সমিতি লিমিটেড। মুখ্য অতিথি হিচাপে ভাষণ প্ৰদান কৰে ৰফিকুল হক চৌধুৰী, অধিবক্তা গোৱালপাৰা জিলা আদালত। সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে তাইজুদ্দিন চৰকাৰ, অধ্যক্ষ বাঘমাৰাছৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। আমন্ত্ৰিত অতিথিসকল হৈছে হকিবুদ্দিন আহমেদ, অৱসৰপ্ৰাপ্ত সহশিক্ষক বাঘমাৰাছৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, আলহাজ তৈয়ব আলী শ্বেখ, অৱসৰপ্ৰাপ্ত সহশিক্ষক বাঘমাৰাছৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, আলহাজ জাফৰ আলী আহমেদকে ধৰি কেইবাজনো গণ্যমান্য ব্যক্তি অনুষ্ঠানত উপস্থিত থাকে। সৰ্বশেষত সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চ উন্মোচন কৰে আব্দুৰ ৰহমান, প্ৰাক্তন সভাপতি মুনলাইট ক্লাব 2 নং বাঘমাৰাছৰ। তেওঁলোকে মোক আমন্ত্ৰণ কৰিছিলে, কিন্তু মুখ্য অতিথি হিচাপে নহয়, মই এই অঞ্চলৰে এজন ছাত্ৰ হিচাপে ইয়ালৈ মই আহিছোঁ। ভাল লাগিছে সভাখনত ছাত্ৰ ছাত্ৰী সঁচাকৈ আজি মানে এটি শিক্ষা প্ৰতিষ্ঠানৰ সভা যেন অনুভৱ হৈছে। যথেষ্ট ছাত্ৰ ছাত্ৰীৰ উপস্থিতি কেৱল এইখন বিদ্যালয়ৰে নহয়, ওচৰে পাঁজৰে যিমানবোৰ আমাৰ ব্যক্তিগত খণ্ডৰে হওক বা চৰকাৰী বিদ্যালয়ৰ হওক, গোটেই ছাত্ৰ ছাত্ৰী ইয়াত আহিছে। আজি সভাখনত যথেষ্ট ভাল লাগিছে। আপোনাৰ মেল মিটিং আচলতে আপোনাৰ লক্ষ্য আৰু উদ্দেশ্য এই লক্ষ্য উদ্দেশ্যটো এইটো বেলেগ মুখ্য অতিথি হিচাপে ঠিক নহয়, মই এই অঞ্চলৰে এজন ছাত্ৰ হিচাপে আজি ইয়ালৈ আহিছোঁ। আহি ভাল লাগিছে, শিক্ষাগুৰুসকলক লগ পাইছোঁ। আজিৰ এই অনুষ্ঠানখন সঁচাকৈ এটি শিক্ষাৰ লগত জড়িত থকা অনুষ্ঠান যেন হৈছে। যথেষ্ট ছাত্ৰ ছাত্ৰীৰ উপস্থিতি ইয়াত দেখিবলৈ পাইছোঁ। কেৱল এইখন বিদ্যালয়ে নহয়, আমাৰ এই বাঘমাৰাছৰ অঞ্চলৰ যিমান ব্যক্তিগত খণ্ড আছে গোটেইবোৰ স্কুলৰ ছাত্ৰ ছাত্ৰীৰ লগতে চৰকাৰী স্কুলৰ ছাত্ৰ ছাত্ৰীও ইতিমধ্যে আহি আমাৰ সভাত অংশগ্ৰহণ কৰিছে। ছাত্ৰ ছাত্ৰীসকলক এটাই কথা, সময় পৰিৱৰ্তন হৈছে, আমিও পৰিৱৰ্তন হ'ব লাগে, আমিও আগবাঢ়ি যাব লাগে। অন্য দেশৰ লগত বা অন্য ৰাজ্যৰ লগত আমিও ফেৰ মাৰিব লাগে, আমাৰ জাতিটোক আগুৱাই ল'ব লাগে। এই আহ্বান। কেতিয়াবা মোবাইলে টিভিত আপোনাক ঠায়ে ঠায়ে মেল মিটিঙত দেখিবলৈ পাওঁ। আচলতে ৰাইজে ভাল পাই আঁকোৱাই লয় না আপোনাৰ কিবা উদ্দেশ্য আছে? উদ্দেশ্য বুলি ঠিক নহয়, কিন্তু মই ৰাইজৰ মাজত গৈ আছোঁ। আৰু মই বৰ্তমান নহয়, আপোনালোকে জানে বা অঞ্চলৰ ৰাইজে জানে, মই সৰুকালৰে পৰাই ৰাইজৰ লগত জড়িত। চৰ অঞ্চলৰ এজন যুৱক হিচাপে বা এই চেঙা সমষ্টিৰ এজন যুৱক হিচাপে মই চেঙা সমষ্টিৰ গোটেই অঞ্চলত গৈ আছোঁ। সজাগতামূলক বা এনেকুৱা শিক্ষা অনুষ্ঠানত গৈ আছোঁ, মানুহৰ লগত মত বিনিময় কৰি আছোঁ। সমাজ সেৱা মোৰ উদ্দেশ্য। বিশেষকৈ শেষত সকলো ৰাইজক কি বাৰ্তা দিব? সকলো ৰাইজক এটাই বাৰ্তা দিম, আমি যাতে অহা দিনবোৰত এইখন ভাৰতবৰ্ষত বা এইখন পৃথিৱীত যাতে আমি সময়ৰ সতে নিজকে মানুহ হিচাপে জীয়াই ৰাখিব পাৰোঁ, নিজৰ জাতিটোক যাতে বিশ্বত আগুৱাই লৈ যাব পাৰোঁ, তাৰ কাৰণে সকলোকে শিক্ষাৰ প্ৰতি মই মনোযোগ দিব লাগিব। মই এতিয়ালৈকে প্ৰাৰ্থিত্ব প্ৰত্যাশী বুলি ভবা নাই। মই ৰাইজৰ লগত, মুৰব্বীসকলৰ লগত, শিক্ষাগুৰুসকলৰ লগত বা যুৱ বন্ধুসকলৰ লগত বা আমাৰ দলীয় কিছু কৰ্মী আছে, নেতা আছে, তেওঁলোকৰ লগত মত বিনিময় কৰি আছোঁ। সময় এতিয়াও যথেষ্টখিনি দেৰি আছে। এতিয়ালৈকে মই মত বিনিময় কৰিছোঁ। ৰাইজে বা সময়ে যিটো আহ্বান দিব, দলে যিটো মোক দায়িত্ব দিব, সেইটো লয়। মানে এটা কথা মানে আমি হয়তো স্পষ্টভাৱে মানে বুজি পাইছোঁ, তাৰমানে আমাৰ কংগ্ৰেছৰ প্ৰতি আকৃষ্টই নহয়, কংগ্ৰেছত ইতিমধ্যে প্ৰমাণ কৰি দিছে। ধুবুৰী লোকসভা সমষ্টি লগতে আমাৰ চেঙা বিধানসভা সমষ্টি
প্ৰায় 80% মানুহ এতিয়া কংগ্ৰেছী আৰু এইটো লোকসভাৰ ইলেকশ্যনত প্ৰমাণ কৰি দিছে আৰু বাকী যিখিনি আছিলে ইলেকশ্যনৰ পিছত এতিয়া আটাইখিনি মানুহ আপুনি ঠিক 100% ক'লে ভুল হ'ব 95% মানুহ এতিয়া কংগ্ৰেছী আৰু এটা প্ৰশ্ন চেঙা সমষ্টিৰ পৰা আগত 2026 নিৰ্বাচনত বহুকেইজন ভাবি প্ৰাৰ্থী ইতিমধ্যে মানে ভুমুকি মাৰিছে আৰু চবৰ মাজতে মানে আপোনাক নাম্বাৰ ওৱানত আমি হয়তো দেখা পাইছোঁ শুনা পাইছে মোৰ কি নাই মই প্ৰাৰ্থী হিচাপে এতিয়ালৈকে ভুমুকি মাৰা নাই মই ৰাইজৰ লগত মত বিনিময় কৰি আছোঁ ইয়াত 1 নম্বৰ 2 নম্বৰৰ কথা নাহে মই ৰাইজৰ লগত মত বিনিময় কৰি আছোঁ ৰাইজে যদি মোক পৰামৰ্শ দিয়ে আৰু দলে যদি বিবেচনা কৰে মই নিশ্চয় প্ৰতিদ্বন্দ্বিতা কৰিম চেঙা সমষ্টিবাসীক মই দেৰিকৈ হ'লেও নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ আপোনালোকৰ মাধ্যমত আকৌ চেঙা সমষ্টিবাসীয়েও আমাৰ এই চেঙা সমষ্টিখনক শিক্ষাৰ ক্ষেত্ৰত বেছিকৈ মনোযোগ দিয়ক এইটো মই আহ্বান জনাইছোঁ প্ৰথমতে মই নৱজ্যোতি জাতীয় বিদ্যালয়ৰ কৰ্মকৰ্তাসকলক ধন্যবাদ জনাম এইকাৰণে এইখন জাতীয় বিদ্যালয় আমাৰ বাঘমাৰা ওচৰত প্ৰথম স্থাপিত হয় আৰু তেতিয়াৰ পৰাই আমি ৰাইজে এইখন বিদ্যালয়ৰ ওপৰত এটা ভৰসা ৰাখিছিলোঁ আৰু আজিৰ এই মুকলি সভাত মই ছাত্ৰ ছাত্ৰীসকলৰ পাৰদৰ্শিতা শৈক্ষিক পৰিৱেশ আৰু শিক্ষকসকলৰ যিটো বিদ্যালয়খনৰ প্ৰতি মনোযোগিতা এই বিষয়ত মই খুব সন্তুষ্ট আৰু মই আশাবাদী এইখন বিদ্যালয়ে এটা সময়ত বাঘমাৰা চহৰৰ জনসাধাৰণৰ মাজত গৌৰৱ উজ্জ্বল প্ৰভাৱ পেলাবৰ লগতে বাঘমাৰা চহৰৰ সামাজিক যিটো পৰিৱেশ এই পৰিৱেশক পৰিৱৰ্তন কৰাৰ এটা দৃষ্টান্ত তেওঁলোকে দাঙি ধৰিব বুলি মই ভাবোঁ বাঘমাৰা চহৰৰ পৰা নুৰজামাল হুছেইনৰ ৰিপৰ্ট অসম টুডে।